ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 13 ডিচেম্বৰ তাৰিখে পৰীক্ষা আহিলে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ এইখন কুৱেশ্যন পেপাৰত ভালেকেইটা নতুন টপিক আছে চ' সেই কুৱেশ্যন পেপাৰ বহুতেই ইম্পৰ্টেণ্ট লাষ্টলৈকে তোমালোকে ভিডিঅ'টো চাবা আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ অনলাইন ক্লাছ হৈ আছে তোমালোক কোনোবা ছাত্ৰই জইন হ'ব বিচাৰে হ'ব পাৰিব এতিয়া কিছুমানে কোৱাৰ পৰা সময়টো একেবাৰে নাই চ' ছাত্ৰ ছাত্ৰীসকল এইকেইদিন যদি তোমালোকে ভালদৰে পঢ়া যথেষ্ট সময় আছে কাৰণ ইমান বুজি নাপাব লাগে তেনেও টপিকো নাই য'ত তোমালোকে আগৰ ক্লাছখিনি চালেই যিকেইটা টপিকৰ ওপৰত আগৰ ক্লাছখিনি আছে তোমালোকে জইন হোৱাৰ লগে লগে তোমালোকে আগৰ ক্লাছখিনিও দিয়া হ'ব আৰু লগতে এটা ভাল খবৰ কিয়নো এতিয়া 299 টকা 199 টকা পে'মেণ্ট কৰিব নালাগে মাত্ৰ 99 টকা পে'মেণ্ট কৰিব লাগে যিখন ইবুকৰ দামেই 99 টকা এতিয়া তোমালোকে ক্লাছটোৰ দাম হৈছে 99 টকা গতিকে ইবুকখন যে অকল এনএমএছ পৰীক্ষা বুলিয়ে নহয় পিছত যিকোনো টেলেণ্ট এক্সামৰ কাৰণে তোমালোকৰ সুবিধা হ'ব লছ নহয় আৰু লগতে তোমালোকৰ ধৰা হ'ল তোমালোকে কোনো এটা টপিক বুজা নাই এতিয়া তোমালোকে যিহেতু ক্লাছবিলাক জইন হোৱাৰ লগে তোমালোকে 99 পে'মেণ্ট কৰাৰ লগে লগে আগৰ ক্লাছবিলাক প্লে লিষ্ট কৰি দিয়া যাব আৰু যিটো টপিক তুমি বুজি পোৱা নাই সেই টপিকটো ক্লিক কৰি হোৱাটছএপতে দিয়া যাব আটাইখিনি ক্লিক কৰিলে তোমালোকে কি কৰিব পাৰিবা আগৰ ক্লাছখিনি মানে সেই ভিডিঅ'টো পাই যাবা যিটো ভিডিঅ' চোৱা সেইটোৱে তোমালোকৰ ইচ্ছা তুমি চাব পাৰিবা যিটো বুজি পোৱা নাই গতিকে তেনেকুৱাকৈ ধুনীয়াকৈ শেষ হৈ যাব যে দিনত তোমালোকে 2-3টা চোৱা ধুনীয়াকৈ শেষ হৈ যাব আৰু ইবুকখনটো যথেষ্ট ভালকৈ প্ৰস্তুত কৰা হৈছে য'ত মেইনলি কুৱেশ্যন পেপাৰ এখন 5-6 বছৰ কুৱেশ্যন পেপাৰ আছে সমাধান আছে প্ৰেক্টিচ কৰিবৰ কাৰণে সুবিধা হ'ব কেনেকুৱা কুৱেশ্যন আছিল কি আহিছিল গতিকে আটাইখিনি সুবিধা পাবা গতিকে 99 টকা বেছি পইচাৰ নহয় গতিকে তেনেকুৱা বহুত পইচা তোমালোকৰ গৈছে যিহেতু এই পৰীক্ষাটো এটা ভাল পৰীক্ষা কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীহে স্কলাৰশ্বিপটো লাভ কৰিব পাৰে সেইকাৰণে তোমালোকৰ সুবিধা আছে অলপ কষ্ট কৰি অলপ তোমালোকে ভালদৰে চাই তোমালোকে পৰীক্ষাটো দি ধুনীয়াকৈ স্কলাৰশ্বিপটো লাভ কৰিবৰ কাৰণে চেষ্টা কৰা ঠিক আছে কাৰণ এই পৰীক্ষাটোত পাছ কৰিলে তোমালোকে 4 বছৰৰ কাৰণে স্কলাৰশ্বিপ পাবা অকল 8ৰ ষ্টুডেণ্ট তুমি 9ত তুমি ভাবিলে নহ'ব বা ৰিজাল্ট দিনা তুমি যে ভাবিলে নহ'ব যে মই অলপ পঢ়িলে এই স্কলাৰশ্বিপ লাভ কৰিলেও হয় মোৰ লগটো পালে মই নাপালোঁ গতিকে তোমালোকৰ বন্ধু বহুতে আমাৰ ক্লাছত জইন হৈছে গতিকে তোমালোকৰ জইন হৈ তোমালোকে ক্লাছবিলাক কৰিবলৈ ধৰা আৰু একেবাৰে লাইভ ক্লাছে হ'ব লাইভ ক্লাছ কেইটানো বহুত প্ৰেক্টিচ কৰিব পাৰিম আৰু লগতে যিখিনি আগৰ হৈ গ'ল সেইখিনি তোমালোকে পাই যাবা গতিকে দেৰি নকৰি তোমালোকে জইন হৈ লোৱা আৰু যিসকলে 99 টকাটো বেছি বুলি ভাবিছা তোমালোকে জইন নহ'লেও কথা নাই কিয়নো তোমালোকে 48,000 টকা পাব পাৰিবা এই স্কলাৰশ্বিপটো পাছ কৰিলে যিসকলে পঢ়ি আছে তেওঁলোকে জইন হৈছে আৰু হ'ব যিহেতু বহুতে জানা নাছিল স্কলাৰশ্বিপটোৰ কাৰণে এতিয়া মেইনখিনি আহিলোঁ এতিয়া চোৱা ডাইৰেকশ্যন 1ৰ পৰা 20লৈকে শুদ্ধ উত্তৰটো উলিওৱা যোৱা কুৱেশ্যন পেপাৰৰ আটাইখিনি মই ইউটিউবৰ জৰিয়তে কৰি নিদিওঁ কিছু কুৱেশ্যন পেপাৰ মই যিসকল ক্লাছত থাকিব তেওঁলোকক কৈ দিম গতিকে তেওঁলোকে বেয়া পাব যে হয় নহয় তেওঁলোকে ক'ব যে আমি ক্লাছত জইন হৈছোঁ আকৌ বিনামূলীয়াকৈ আটাইখিনি দি আছে সেইকাৰণে আমি মেইনখিনি ইউটিউবতে পঢ়ে সেই ক্লাছত দি দিম ঠিক আছে 1 নম্বৰ হৈছে 56 আৰু 41 94 কিমান হ'ব গতিকে চোৱা 56 বুলি কওঁতে কিমান পাইছা 56ৰ পৰা 41 কেনেকৈ পালো সেইটো লাগে গতিকে 5 আৰু কি কৰিবা 6 পূৰণ কৰিবা আকৌ এবাৰ কি কৰিবা 5 আৰু 6 যোগ কৰিবা ঠিক আছে 5 আৰু 6 পূৰণ কৰিলে 5-6 গুণ কিমান হ'ব 30 হ'ব আৰু 5-6 কিমান হ'ব 11 হ'ব টোটাল কিমান হ'ল 1 থাকিল তাৰপিছত 3 4 হ'ল কিমান হ'ল 41 হ'ল এবাৰ তোমালোকে 94টো চোৱা ঠিক আছে এবাৰ 9 আৰু 4 পূৰণ কৰা 9 পূৰণ 4 আকৌ কি কৰিবা যোগ কৰিব লাগিব 9 যোগ 4 ঠিক আছে যোগ কৰিলা 9 4 গুণ কিমান হ'ব 37 হ'ব যোগ 9 4 কিমান হ'ব 9 4 13 হ'ব হয়নে কিমান হ'ব 9 আৰু 4 13 হ'ব গতিকে 13 3 6 কিমান হ'ব 3 6 9 হ'ব আৰু ইফালে 3 1 কিমান হ'ব 4 হ'ব এইটো 3 আৰু 6 9 হ'ল আৰু 1 3 4 হ'ব একদম সহজ যোগ আৰু গতিকে 49 হ'ব ইয়াৰ এনচাৰ গতিকে এনচাৰ কোনটো হ'ব যিটো আছে অপশ্যন এটো 49 হ'ব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট প্ৰশ্নটো আহিল 2 নম্বৰটোৰ গইটাৰ আয়োডিন এনিমিয়া কি হ'ব অৰ্থাৎ গইটাৰ যদি আয়োডিন হয় এনিমিয়া কি হ'ব গতিকে চোৱা আমি গইটাৰ যিটো বেমাৰ এইটো আয়োডিনৰ অভাৱত হয় তেতিয়াহ'লে এনিমিয়া বেমাৰটো কোনটো অভাৱ আছে লোৰ অভাৱত হয় সেইকাৰণে কৈছোঁ মই পুৰণি কুৱেশ্যনবিলাক যিমানে চোৱা সিমানে পাৰিবা এইবিলাক ৰিভিজন হয় পিছতো ৰিভিজন হৈছে গতিকে সেইকাৰণে কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 5 বছৰ চালে যথেষ্ট 5 বছৰ চাবই নালাগে 4 বছৰ চালেও যথেষ্ট নেক্সট হৈছে 3 নম্বৰ AKP 1121256 LNO
গতিকে যিসকলে নপঢ়ে পঢ়ি থকা নাই তেওঁলোকে এইবিলাক কৰিব নোৱাৰে কিয়নো কিন্তু সহজ চাবাচোন তোমালোকে সহজ চাবা এইবিলাক পঢ়াই আছো তোমালোকক এ কে পি এ কে আৰু পি তোমালোক মই আগতেও কৈছো লাইভ ক্লাছ বিলাকতো কৈ আছো যে তোমালোকে কি কৰিবা এই এ বি চি ডি খন লিখি ল'বা এটো কেই নম্বৰত বি টো কেই নম্বৰ লিখি ল'বা আৰম্ভণিতে তোমালোকৰ প্ৰশ্নৰ পিছফালে তেতিয়া সুবিধা হ'ব এটো কেই নম্বৰত আছে 1 নম্বৰত আছে কেটো কেই নম্বৰত আছে কেটো আছে মই ইফালে ভালকে লিখি দিছো এটো আছে 1 নম্বৰত কেটো আছে কেই নম্বৰত আছে কে আছে 12 নম্বৰত 12 নহয় কে আছে 11 নম্বৰত হা হিচাপ কৰি চাবা কে আছে 11 নম্বৰত আৰু পি আছে 18 নম্বৰত বুঝা চোৱা পি আছে 1 মিনিট 18 নম্বৰ নহয় 16 নম্বৰ পি কিউ আৰ 16 নম্বৰ ঠিক আছে আৰ টোহে 18 নম্বৰত আছে এটা চোৱা কিমান পাইছা 1 1 2 1 2 5 6 এনেকুৱা দি আছে এ 1 নম্বৰ মানে 1 দুটা পূৰণ কৰা কে দুটা মানে কে 11 নম্বৰত 11 দুটা পূৰণ কৰা আৰু পি 16 মানে 16 দুটা পূৰণ কৰা 1 দুটা পূৰণ কৰিলে 1 পাবি 11 দুটা পূৰণ কৰিলে 11 121 আৰু 16 দুটা পূৰণ কৰিলে 16 16 256 আছেনে 11 এইটো আছে নে ইয়াত চোৱা এইটো চোৱা 11 মই আকৌ দিছো 11 থাকিল 11 1 থাকিল 121 থাকিল তাৰ 256 থাকিল গতিকে তিনিটাৰ পূৰণফল তাৰ পিছত যদি লাগে নেক্সটটো চোৱা এতিয়া নেক্সটটো চাবা এল এন অ এল আছে কেই নম্বৰত এল আছে আমি জানো এল আছে মই ডাইৰেক্ট ইয়াত লিখিছো এলটো কেই নম্বৰত থাকে এলটো আছে 12 নম্বৰত এনটো কেই নম্বৰত আছে এনটো আছে 14 নম্বৰত ওটো কেই নম্বৰত আছে ওটো আছে 15 নম্বৰত গতিকে সব এইটা পূৰণ কৰা 12 দুটা পূৰণ কৰিলে কিমান হ'ব 12 স্কয়াৰ কৰা 14 স্কয়াৰ কৰা 15 স্কয়াৰ কৰা 12 12 144 তাৰপিছত 14 14 196 15 15 225 এতিয়া চোৱা এইকেইটা আছে নে চোৱা এইকেইটা আছে নাই 144 146 196 196 সো এল এন ও ন 196 এইটো নহয় এইটো হ'বই নোৱাৰে বিটো নহয় কাৰণ 196 দ্বিতীয়ত পাব লাগিব 144 তাৰপিছত 196 এইটো বিটো চোৱা বিটোত আছে বিটোত চোৱা এইটো 144 144 আছে 196 আছে 225 আছে বিটোত চোৱা মই এইখিনি মুছি দিলে ভালদৰে দেখা নাপাব সেইকাৰণে কৈছো এইটো চোৱা 144 11 12 দুটা পূৰণ কৰিলে 144 14 দুটা পূৰণ কৰিলে 196 আৰু 15 দুটা পূৰণ কৰিলে 225 গতিকে বিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত আছে এইটো মই ইতিমধ্যে আমি ক্লাছত কৰিয়ে দিছো অমৰে ভদ্ৰ মহিলা এগৰাকীক ক'লে তোমাৰ দেউতাৰ ঘৈণীৰ ভনী মোৰ খুৰী ভদ্ৰ মহিলা এগৰাকী অমৰৰ সৈতে কি সম্পৰ্ক এইটো ইতিমধ্যে আমি কৰি দিছো আৰু এই দুটা প্ৰশ্ন অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্ন এই দুটা কেৱল মই অনলাইন ক্লাছত থকা খিনিহে দিয়া যাব ঠিক আছে মই কৈছো যে 60% ইউটিউবত থকা খিনিয়ে পাব 100% অনলাইন ক্লাছত থকা খিনিয়ে পাব যেটো এই দুটা মই তেওঁলোকৰ কাৰণে দিয়া হ'ব কাৰণ বহু ছাত্ৰ এতিয়া মোক কয় স্যাৰ আমি ক্লাছত থকা খিনি পাব্লিক কৰি এই দুটা মই এতিয়াই দি দিম তোমালোকে শেয়াৰ কৰি দিম ঠিক আছে মই ভিডিওটো প্ৰস্তুত কৰিমে বাৰু তোমালোকৰ এই দুটা কেৱল ক্লাছত থকা খিনিয়ে পাব ঠিক আছে তাৰপিছত 6 নম্বৰ লাগি আহিছে কোনো বেয়া নাপাবা কাৰণ ক্লাছত জয়েন হৈ লোৱা কাৰণ বহু ছাত্ৰ যে জয়েন হৈ আছে যিসকলে জয়েন হৈছে তেওঁলোকে ক'ব যে স্যাৰ আমি ক্লাছত পইচা দি জয়েন হৈছো আৰু আপুনি ফ্ৰী কে পঢ়াই আছে গতিকে সেই কাৰণে অকল ক্লাছৰ খিনিয়ে পাব তেনেকুৱা প্ৰশ্নবিলাক মেইন প্ৰশ্নখিনি 6 নম্বৰ প্ৰশ্নটো কি আছে এ জি এল আৰ ডব্লিউ চি এইচ এন এ জি পিছত এল আৰ কেনেকৈ পালো ডিফাৰেন্সটো আমি চাম এ আৰু জি বুলি কৈছে এৰ পিছত জি কেনেকৈ পাইছো এ পিছত বি লিখা নাই চি লিখা নাই ডি লিখা নাই ই লিখা নাই এফ লিখা নাই জি মই ধৰি লৈছো এ জি আছে মানে এনেকুৱাকে আছে মাজত কেইটা ডিফাৰেন্স আছে মাজত কেইটা সংখ্যা আছে 5টা অৰ্থাৎ 6 নম্বৰটো এৰ লগত যে আমি 6 যোগ কৰো জিটো হ'ব তাৰ পিছত আছে আৰ এক্স কেনেকৈ পালো দুটা চালে হল ইমান চাই থাকিব দৰকাৰ নাই সৰি আৰ এক্স নহয় এল আৰ কেইটা এল এম
N O P Q R ইয়াতো 6টা আছে নে চোৱা মাজত এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতো পাঁচটা ইয়াতো পাঁচটা মানে ডিফাৰেন্সটো কি হৈছে এই মাজত মানে কি হ'ব মানে পাঁচটা এৰিলে হ'ল তাৰ পিছতো লিখিলে হ'ল ইয়াত গতে Q আৰু Y টো নিমিলে কাৰণ Q এইটো নিমিলে তাৰপিছত RX টো নিমিলে গতে SY চোৱা S T U V W X Y চোৱা মাজত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এতিয়া পাঁচটা আছে গতে SY হ'ব ইয়াৰ শুদ্ধ উত্তৰ মাজত মানে পাঁচটা থাকিব লাগিব নিশ্চয় বুজি পাইছা তোমালোকে যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা মই নিশ্চয় তোমালোকক কৈ দিব চেষ্টা কৰিম হল এটো কেই নম্বৰ নেক্সট চোৱা 13 পিছত 16 16 পিছত 11 11 পিছত 18 এনেকুৱাকে দিয়া আছে গতিকে তোমালোকে এনেকুৱাকে চাব পৰা নাই 13 পিছত 11 মানে এটা এটা বাদ দিয়া মই কৰি দিছো বাৰু 13 আছে 16 আছে 11 আছে 18 আছে 9 আছে 20 আছে তাৰ পিছত কি হ'ব মানে কমা দে এইবিলাক কমা 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 13 পিছত এটা বাদ দিয়া 11 হৈছে মানে 2 কমিছে 11 পিছত 9 হৈছে 2 কমিছে 9 পিছত 2 কমিলে কি হ'ব 9 পিছত 2 গলে 7 হ'ব আৰু ইয়াত চোৱা 16 পিছত 18 হৈছে 2 বাঢ়িছে 18 পিছত 20 হৈছে 2 বাঢ়িছে মানে এটা এটা বাদ দিয়া 13 পিছত চোৱা মাকো কৈছো 13 পিছত 11 হৈছে 11 পিছত 18 হৈছে 18 পিছত কি হ'ব সৰি বাকো এবাৰ ভালকে বুজাই দিছো বাৰু টান নহয় এবাৰ ভালকে বুজাই দিছো 13 16 11 18 9 20 ইয়াৰ পিছতটো কি লাগে হচ্ছে গতে চোৱা এটা এটা বাদ দিবা 13 পিছত আমি যদি বিগ কৰো 2 কেতিয়া কি পাও 11 পাও 11 পিছত আমি 2 বিগ কৰিলে কিমান পাও 9 পাও 9 পিছত 2 বিগ কৰিলে কিমান পাবা 7 পাবা এই প্ৰশ্নবোধক চিহ্নত কি হ'ব 7 হ'ব ইয়াতো একেদৰে 16 পিছত 2 যোগ কৰিলে কিমান হ'ব 16 দিয়ে 18 হ'ব 18 পিছত 2 যোগ কৰিলে কিমান হ'ব 20 হ'ব এটা কিমান হ'ব এনসাৰ 7 হ'ব এটা অপচন আছে নে 7 অপচন হ'ব 7 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে ইন এ সাৰ্টেন বা ইংলিশটো চাই ল'ব বাৰু একে কথা কোনো ভাগত বায়োলজি যদি YRLOL T যদি লিখো তেতিয়া এটুত কি লিখিবা এটা টিপস মই কৈ দিছো তোমালোকে চাবা ঠিক আছে ইমান বিলাক জটিল কৰি নলব নালাগে এটা চাবা বি টো কি বুঝে বি টো কি বুঝাইছে বায়োলজি বুলি কওঁতে BIOLOGY ঠিক আছে যিয়ে নহওক বায়োলজি চাই দি থাকক সংখ্যা আৰু এইটো YRLOLTB এটা চোৱা এই বি টো Y বুজাইছে I টো R বুজাইছে O টো L বুজাইছে L এ O বুজাইছে O এ L বুজাইছে G এ T বুজাইছে Y এ B বুজাইছে এইটা দেখা পাইছা এনেকুৱাকে বুজাই আছে এতিয়া কথাটো হৈছে তোমালোকে চাবা এই P টো কি বুজাব ইয়াত সব P আছে নেকি P টো নাই ইয়াতো নাই গতে P টো লগাই ইয়াত কি আছে I টো আছে ইয়াতো I আছে চোৱা আৰু ইয়াত Y আছে ইয়াতো Y আছে 3 নম্বৰত Y টো আছে PHY তাৰপিছত SSICS গতে Y টো তাতেও আছে আৰু কি আছে I টো আছে চোৱা ইয়া Y টো আছে আৰু I টো আছে এটা Y এ কি বুজাইছে এটা Y এ বুজাইছে Y এ B বুজাইছে গতে Y ঠাইত কি লিখিবা B লিখিবা I এ কি বুজাইছে I এ কি বুজাইছে 2 নম্বৰত I এ R বুজাইছে চোৱা ইয়া I এ R বুজাইছে I R লিখিবা বাকি বাদ দিয়া এতিয়া তোমালোকে চোৱা অপচন কেইটা চোৱা অপচন কেইটা চালে হল 3 নম্বৰত B কোনটোত আছে 3 নম্বৰত B কোনটোত আছে এ চোৱা B কত আছে এটুত নাই 3 নম্বৰ সংখ্যাটো 3 নম্বৰ লেটাৰত B নাই এটা এডিটা কেনসেল কৰা ইয়াতো B আছে ইয়াতো B আছে গতে এডিটা বিটা आंसर হ'ব তাৰ পিছত I টো কেই নম্বৰত আছে লাষ্টৰ পৰা 3 নম্বৰত লাষ্টৰ পৰা 3 নম্বৰত R কত আছে লাষ্টৰ পৰা 3 নম্বৰত R কত আছে এটুত নাই এইটো আছে এই 3 নম্বৰ 1 2 3 গতে B টো হ'ব যদি বুজা নাই এটো মই লাইভ ক্লাছত কৰি দিম তোমালোকে জনাবা খালি কি দেই তোমালোকে বুজা নাই যদি লাইভ ক্লাছত মই কৰি দিম তোমালোকে জনাই দিবা জনাব নাপাহৰাকৈ নাথাকিবা হা গতে চোৱা তেতিয়া হলে নেক্সট 9 নম্বৰ প্ৰশ্নটো কি আছে ইন দা ফলোইং কুৱেশ্যন কাৰেক্ট দা ইকুৱেশ্যন বাই ইনহেন্সিং
টু সাইন তলৰ প্ৰশ্নটোৰ সমীকৰণটোৰ যিকোনো দুটা চিহ্ন সালসলনি কৰি শুদ্ধ আকাৰ লিখা এতিয়া আমি চাওঁ তেতিয়াহ'লে ইয়াৰে এনসাৰটো ডি হ'ব কাৰণ প্লাছ আৰু মাইনাছ কি হ'ব ইকুৱেল ঠিক আছে এতিয়া কিমান হ'ব ইয়াত ডি টো লিখিলে হ'ল শুদ্ধ আকাৰে ইয়াত নিমিলে ডিভাইডেড এন নিমিলে গতিকে ইয়াত যদি চাওঁ প্লাছ আৰু মাইনাছ কি হ'ব ইকুৱেল 0 গতিকে আমি ডি টো শুদ্ধ পাম তাৰপিছত তলৰ কোনটো প্ৰশ্ন দিয়া চিত্ৰৰ পৰা সজাব পৰা যায় এইবিলাক ইমান নাহে হ'লেও কেতিয়াবা আহিলে আমি পাৰো ইয়াত যদি চাওঁ তেতিয়াহ'লে এনেকুৱা চিত্ৰ থাকিলে তোমালোকে এইটো চোৱা এইটো ফৰ্মত গঠন হ'ব এ বি ইউ ক'ত আছে বা আমি যদি চাওঁ ই এন ডি ই হ'ব ঠিক আছে এন ডি ই আছে নি ক'ৰবাত এন ডি ই নাই এইটোও নাই গতিকে কি হ'ব এ বি ইউ আছে গতিকে এইটো হ'ব শুদ্ধ গতিকে এই তেনেকুৱাকে চালে হ'ল তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিহ্নত থকা খালী ঠাই পূৰ কৰা এই চিহ্নটোত কি থাকিব এইটো কি হ'ব সুধিছে ইমান টান নহয় ভালদৰে চাবা তেতিয়াহ'লে গম পাবা ঠিক আছে প্ৰথম কি দিয়া আছে আমাৰ 2 আৰু কি দিয়া আছে 3 দিয়া আছে প্ৰথম তোমালোকে কি কৰিবা এটা যে আগতে পঢ়িছা তেনেকুৱাৰে চাবা এই 2 আৰু 3 কি কৰিবা 2 + 3 স্কয়াৰ কৰিবা -2 আৰু 3 যোগ কৰিবা এতিয়া চোৱা 2 3 5 2 আৰু 3 5 5 দুটা পূৰণ কৰিলে স্কয়াৰ মানে 5 × 25 হয় নহয় -2 3 5 গতে 5 বিক কৰিলে কিমান পাবা 20 পাবা 20 আছে নে এই আছে ঠিক তেনেদৰে দুটা আছে এটা এইটো নকৰিলে হয় ডাইৰেক্ট সেইটো কৰিম আমি এইটো কৰিলে হয় নেক্সট চোৱা 62 কেনেকৈ পালো সেইটো চাম এবাৰ কি কৰিবা 3 আৰু 6 কৰিবা এবাৰ ঠিক আছে 3 আৰু 6 কৰিবা 3 আৰু 6 কৰিবা 3 আৰু 6 মানে প্ৰথম 2 আৰু 3 কৰিছা এবাৰ 3 আৰু 6 কৰিবা স্কয়াৰ -3 + 6 এটা কি চাবা এই 3 6 কিমান 9 9 দুটা পূৰণ কৰিলে কিমান হ'ব 9 9 গুণ 81 জানা 9 3 6 9 9 দুটা পূৰণ কৰিলে 81 হ'ব -3 6 কিমান 9 81 পৰা 9 গ'লে কিমান হ'ব 81 পৰা 9 গ'লে 11 পৰা 9 গ'লে 2 7 72 হ'ব আছে নে 72 এই 72 আছে হয় নহয় 72 যেটো আছে এইবাৰ এটো আৰু কৰিব নালাগে টাইম লছ হৈ থাকিব ডাইৰেক্ট এটো কৰিলে হয় এটোৰ দ্বিতীয়টো কৰিলে হয় বাকি দৰকাৰ নাই ইমান বিলাক কৰাৰ প্ৰয়োজন নাই কি কৰিবা এই 6 আৰু 7 পূৰণ কৰিবা কাৰণ এটা দিয়ে আছে 7 আৰু 6 স্কয়াৰ কৰিবা প্লাস আকৌ 7 আৰু 6 যোগ কৰিবা এতিয়া চোৱা মই কি কৰিছো 7 6 কিমান হ'ব 6 7 13 হ'ব হয় নহয় 7 আৰু 14 যে 6 13 স্কয়াৰ আছে স্কয়াৰ দিবা প্লাস 7 6 কিমান হ'ব 13 এতিয়া চোৱা 13 13 169 প্লাস কিমান হ'ব 13 হ'ব 199 কিমান আছিল 100 ৰবচোন এক মাইনাস আছিল নেকি এইটো মাইনাস আছিল দেই প্লাস নহয় সৰি এইটো মাইনাস বাকিটা মাইনাস কৰিছো ন এইটো মাইনাস হ'ব সেইকাৰণে মই ভাবিছো মাইনাস হ'ব 169 169 পৰা 13 গলে কিমান হ'ব 9 পে 3 গলে কিমান হ'ব 6 থাকিব তাৰপিছত 6 পে 1 গলে 5 থাকিব আৰু 1 থাকিল 156 হ'ব গতিকে এনসাৰটো কি হ'ব সি টো হ'ব শুদ্ধ উত্তৰ 156 156 ঠিক আছে 156 হ'ব নেক্সট হল 12 নম্বৰ প্ৰশ্নটো আহিল তলত দিয়া বুৰৰ মাজত সম্পৰ্ক কোনটো চিত্ৰই প্ৰকাশ কৰে জন্তু নাহৰ ফুটুকি বা সিংহ ওইটা চোৱা এই জন্তুৰ ভিতৰতে কি থাকে জন্তুৰ ভিতৰতে নাহৰ ফুটুকিও থাকে আৰু সিংহও থাকে ইতিমধ্যে মই ভেন ডায়াগ্ৰাম বুলি এটা চেপ্টাৰ পঢ়াইছো ক্লাছত কৰিছো যিসকলে চোৱা নাই তোমালোকে চাই ল'বা ওইটা সি টো হ'ব শুদ্ধ উত্তৰ আৰু আমি এটা কথাও জনাও টেক্সৰো আমাৰ ক্লাছ হৈ আছে ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ চাৰিটাকৈ বিষয় মাত্ৰ 100 টকাত পঢ়াই থকা হৈছে যদি কোনো ছাত্ৰ এতিয়া জয়েন হ'ব বা আগ্ৰহী হ'ব আছে তেতিয়াহ'লে জয়েন হ'বা সিট একেবাৰে কম আছে ঠিক আছে লাইভ ক্লাছৰ জৰিয়তে বুজোৱা হয় গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে ভাবিছে মই ভালদৰে পঢ়িম তেতিয়াহ'লে তেওঁলোকে ল'ব পাৰে ঠিক আছে গতিকে বেছি পইচা নহয় 100 টকা এই বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা কোনো টিউচনে তোমাৰ ইমান পইচাত কৰিব নোৱাৰে হয় নহয় য'ত আমি 12 দিনত 500 টকা দিব লাগে 600 টকা দিব লাগে তো তোমালোকে 99 টকাতে পাই যাবা তলত দিয়া চতুৰ্ভুজ কেইটা তলত চিত্ৰত কেইটা চতুৰ্ভুজ আছে গতিকে চতুৰ্ভুজ বুলি ক'লে যাৰ 4টা বাহু এইটো চোৱা এটা এইটো তোমালোকে জানা এই তাৰ পিছত আৰু কোনটো হ'ব
এইটো এটা দুটা তাৰপিছত এইটো এটা তিনিটা ঠিক আছে তাৰপিছত যদি আমি চাওঁ তিনিটা এইটো এটা হ'ব কোনটো আছিল এটা দুটা বাহু আছে এইটো এটা তিনিটা এনেকুৱাকে হিচাপ কৰিলে তোমালোকে কেইটা পাবা 6টা পাবা ঠিক আছে নিজে কৰি চাবাচোন এইটো একেবাৰে 6টাই পাবা হায়েষ্ট 6টা আছে ইয়াত 4টা বাহু মিলে যেনেকুৱা এইটো এটা পালে তোমালোকে এইটো এটা পালা তাৰপিছত যদি দুটা এইটো এটা পাবা ঠিক আছে তাৰপিছত আমি চাওঁ আৰু হ'ব 4টা বাহু আৰু কোনটো আছে এটা দুটা তাৰপিছত আমি ৰবা দেই মই আকৌ পৰা চাই দিছোঁ ইয়াত যেটো সৰু ত্ৰিভুজ ইমান দৰকাৰ নাই এটা দুটা তিনিটা চাৰিটা এইটো এটা পাবা হয় নহয় এইটো এটা ত্ৰিভুজ এনেকুৱাকে চাবা টোটাল 6টা পাবা ঠিক আছে চেষ্টা কৰি চাবা 6টা পাবাই ওলাব তলৰ চিত্ৰটোত কিমান সংখ্যক বটল মুগাবৰণ নহয় চোৱা মুগাবৰণ কিমানটা আছে তলৰ চিত্ৰত কিমানটা বগা বটল মুগাবৰণ নহয় এইটো চোৱা এই চিত্ৰটো যি বুজাইছে এই চিত্ৰটো মুগাবৰণ বুজাইছে কিমানটা নহয় বুলি কওঁতে এই চিত্ৰৰ বাহিৰত থকা কিটা নহয় গতিকে এই 18টা 31টা 26টা 27টা তাৰপিছত যদি এটা এনেকুৱাকে যোগ কৰি চাবাচোন গতিকে এইকেইটাই হ'ব গতিকে 18 26 27 31 আৰু 1টো যিটো এনচাৰ বা সেইটোৱে হ'ব এনচাৰ 50 কিমান 18 26 ৰবাচোন আৰু একবাৰ মই চাই দিছোঁ বাৰু হা মুগাবৰণ নহয় বুলি কৈছে ন মুগাবৰণ নহয় বুলি কওঁতে মুগাবৰণ বুলি কৈছে তলৰ কিমানটা সংখ্যক বটল মুগাবৰণ নহয় মুগাবৰণ এইকেইটা হয় ইয়াৰ ভিতৰত থকা কেইটা মুগাবৰণ হয় আৰু বাহিৰত থকা কেইটা নহয় বাহিৰত থকা কেইটা নহয় এই প্লাষ্টিক থাকিলতো এনেকুৱাকে থাকিল গতিকে এই গোটেইকেইটা যোগ কৰিবা এইকেইটা আৰু এইকেইটা যোগ কৰিলে এনচাৰটো পাই যাম আৰু যোগ কৰি টাইমটো লছ নকৰোঁ তোমালোকে যোগ কৰি যিটো পোৱা সেইটো হ'ব এনচাৰ নেক্সট 15 নম্বৰ প্ৰশ্নৰ চিত্ৰত থকা প্ৰশ্নৰ চিহ্নিত তলৰ কোনটো উত্তৰ চিত্ৰ প্ৰযোজ্য হয় গতিকে ইয়াৰ ভিতৰত এই চিত্ৰকেইটাৰ ভিতৰত কোনটো চিত্ৰ ইয়াত আছে আমি যদি চাওঁ তেতিয়া এইটো নহয় এইটো নিমিলে চোৱা ইয়াত মিলা নাই ইয়াৰ ভিতৰত এটা নহয় আমি যদি চাওঁ তেতিয়াহ'লে ইয়াৰে তোমালোকে চোৱাচোন ইয়াৰ এইটো চিত্ৰ এই চিত্ৰটো যদি মই ইয়াত চাওঁ তেতিয়া মিলিছে নে নাই মিলা এইটো নহ'ব ইয়াত চোৱাচোন ইয়াত চোৱা মিলিব ওলোটাকে দি আছে কথা নাই কিন্তু এই চিত্ৰটো আৰু এই চিত্ৰটো একে গতিকে এনচাৰটো কি হ'ব চিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে উত্তৰ চিত্ৰ কোনটো প্ৰশ্ন লুকাই আছে এইটো নহয় দেখা পাইছা এনেকুৱা হৈ আছে এনেকুৱা এইটো নহয় এইটো চোৱা এনেকুৱা হৈ আছে আৰু এইটো চোৱা এইটো মিলিছে চোৱা এই এনেকুৱা হৈ আছে গতিকে পিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 17 নম্বৰ SILK NDGF SOIL কিহৰ লগত লিংক আছে আমি সেইটো চাব লাগিব ঠিক আছে এছৰ পিছত আমি এন কেনেকৈ পাম মানে এটা কাম কৰাচোন ইয়াত এটা কাম কৰা এই সংখ্যাটো যদি এছৰ পিছত এন কেনেকৈ পালো ঠিক আছে মই ইনকে লিখিলে কেনে হ'ব মই প্ৰথমটো NDGF লিখিলো তাৰপিছত মই SILK লিখিলো এইটো অসুবিধা নহয় বা ওপৰত লিখিলেও কথা নাই SILK এইটো হয় নহয় গতিকে এনৰ পিছত এছ কেইটা আছে এনৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে মাজত কেইটা আছে NOPQR 4টা আছে মানে 4টা পিছত লিখিছে জিৰ পিছত আই কেইটা আছে EFGH 4টা আছে জিৰ পিছত এল কেইটা আছে GEFGH মানে 4টা পিছত লিখিছে বুজি পাইছা তোমালোকে 4টাৰ পিছত কি কৰিছে লিখিছে মানে মাজত 4টা লিখা নাই তাৰ পিছত 5 নম্বৰ লিখিছে এনৰ লগত 5 যোগ কৰিলে আমি এছ পাম ডি লগত 5 যোগ কৰিলে DEFGHI পাম আকৌ জি লগত 5 যোগ কৰিলে EFGHI পাম মানে এনৰ লগত যদি 5 যোগ কৰোঁ কিমান পাম তেতিয়াহ'লে এছ পাম অৰ্থাৎ NOP ঠিক আছে NOPQR এই 5 নম্বৰত এছ আছে সেইটোৱে তেতিয়াহ'লে বুজি পাইছা নাই তোমালোকে একদম সহজ এইবিলাক পঢ়াই আছো তোমালোকক এনৰ পিছত গতিকে প্ৰথম যিহেতু আমাক এছ আছে গতিকে এছৰ পৰা 4 বিয়োগ কৰিলে কিমান পাওঁ এন পাওঁ আকৌ এছৰ আই পিছত 4 বিয়োগ কৰিলে আমি ডি পাওঁ মানে 4টা নিলিখিলে এন পাওঁ তেতিয়াহ'লে SYL কিমান হ'ব
এছৰ পিছত 4টা কি হ'ব 4টা বাদ দি এছৰ পিছত কি আগৰ সংখ্যা কি হ'ব গতে n হ'ব n 4 থাকিব তাৰ পিছত ওৰ পিছত 4টা বাদ দি কি হ'ব ও পিছত 4টা বাদ দিলে কি হ'ব ও ও পিছত 4টা ওৰ আগত সংখ্যা কি ওৰ আগত সংখ্যা n m তাৰ পিছত n m l আৰু কি হ'ব j হ'ব j হ'ব ওকে j থাকিব মানে 4টা বাদ দিলে হ'ল i পিছত কি হ'ব নেক্সট আমি i পিছত 4টা বাদ দিলে d পাম l ৰ পিছত 4টা বাদ দিলে আমি কি পাম g পাম গতিকে চেষ্টা কৰিবা একেবাৰে সহজ কিমান হ'ব এইটো এনসাৰ হ'ব যেটো n n j d g এটা বাৰু মই লাইভত কৰি দিম দেই তোমালোকক চিন্তা কৰিব নালাগে লাইভ ক্লাছত মই বুজাই দিম বাৰু কিছুমান বুজি নোপোৱা হিদি তাৰ পিছত ল্যাম্প যদি অইল হয় তেল গল মানে ল্যাম্প যদি তেলত চলে তে ইলেক্ট্ৰনিক বাল্ব ক'ত চলিব কাৰেন্টত চলিব বিদ্যুতত চলিব যদি পয়েম যদি পয়েট হয় অর্থাৎ কবিতা যদি কবিয়ে লিখে কিতাপ কিহে লিখিব কিতাপ লিখিব কিতাপ লিখকে লিখিব অথৰ তাৰ পিছত এস সি এফ বি ডি জি এ পিছত কি লিখিছে এ পিছত মই এফালে লিখি দিছো বাৰু এফালে এ এস সি এফ পাইছো হয়নে এ পিছত কি লিখা নাই বি লিখা নাই সি লিখিছে সি পিছত ডি লিখা নাই ই লিখি সি পিছত ডি লিখা নাই ই লিখা নাই এফ লিখিছে মানে প্ৰথমতে এ পিছত বি লিখা নাই সি লিখিছে তাৰ পিছত ডি লিখা নাই ই লিখা নাই এফ লিখিছে ওকে তাৰ পিছত নেক্সট হল বি বা ইনকে চোৱা এনেকুৱাকে চোৱাচোন বস্তু এনেকুৱা চোৱা এছ চি এফ মানে কি বুলি কৈছে চোৱা এইটো বি ডি জি বুলি কৈছে ইয়াৰ পিছত ডাইৰেক্ট বি পাইছো চি পিছত ডাইৰেক্ট ডি পাইছো এফৰ পিছত জি পাইছো ঠিক আছে তেতিয়াহ'লে ই জি জে কিমান হ'ব ই পিছত কি হ'ব এফ হ'ব জি পিছত কি হ'ব এইচ হ'ব জে পিছত কি হ'ব কে হ'ব এফ এইচ কে ক'ত আছে এফ এইচ কে এইটো সেইটো হ'ল তাৰ পিছৰ টপিকটো একদম সম্পূৰ্ণ বেলেগ ভালেখিনি প্ৰশ্ন আহিছে এইটো মই এটা ক্লাছত কৰিব লাগিব 21 22 23 24 তাৰপিছত এইখিনি এটা ক্লাছত কৰিব লাগিব 25 26টা প্ৰশ্ন আহিছে চোৱা 26 নম্বৰলৈকে প্ৰশ্ন আহিছে প্ৰায় কেইটা চোৱা ইয়াত লিখাই আছে ক'ত আছিল 21 নম্বৰটো 21 নম্বৰে 21ৰ পৰা 26 লৈকে প্ৰায় 6টা প্ৰশ্ন আহিছিল 21 22 23 24 25 26 6টা প্ৰশ্ন আহিছিল একে নিচিনা গতিকে ভালেখিনি মাৰ্কছ কাটা যাব যদি এই টপিকটো নাজানা এই টপিকটো মই ধুনীয়াকৈ পঢ়াই দিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছত জইন হ'ব পাৰিবা টেক্সৰ ক্লাছত হ'লেও হ'ব পাৰিবা বা এনএমএছ পৰীক্ষা হ'লেও হ'ব এনএমএছ পৰীক্ষাত হোৱাটো বেছি ইম্পৰ্টেণ্ট কাৰণ পৰীক্ষা আহি পালে ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই